পাছত কি হল শুনা, আগত কি হৈ আছিল আগৰখিনি গম পাওক, তেতিয়া পাছৰখিনি গম পাওক। প্ৰথম বুজি লওক, প্ৰহ্লাদ এজন বৈষ্ণৱ, জন্ম ক'ত পাইছে? হিৰণ্যকশিপু আৰু কয়াধুৰ ঘৰত। হিৰণ্যকশিপু অসুৰ, দৈত্যকুলত বৈষ্ণৱৰ জন্ম। কেনেকৈ সম্ভৱ? বৰ সুন্দৰ সুন্দৰ কাহিনী আহে, ভকতসকলে বৰ অতি মনোৰম কথা কয়। হিৰণ্যক্ষক যেতিয়া বৰাহ ৰূপ অৱতাৰ ধাৰণ কৰি প্ৰভু ভগৱন্তই যেতিয়া বধ কৰিলে, হিৰণ্যকশিপুৰ প্ৰধান শত্ৰু হৈ পৰিল বিষ্ণু, আৰু তেওঁ গোটেই ত্ৰৈলোকত বিচাৰি ফুৰিলে। ভগৱান কৃষ্ণই ভাবিলে যে মোক বাহিৰত বিচাৰি ফুৰিছে, গতিকে মই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ হৃদয়ত সোমাই থাকোঁ। এই কাহিনীবিলাকে মাত্ৰ আমাক একোটা ইংগিত দি গৈছে, আধ্যাত্মিক তত্ত্ব বুজাই গৈছে। আমিও বাহিৰৰ মঠ মন্দিৰ য'তে ত'তে গৈ পেলাই ভগৱানক বিচাৰি ফুৰিছো। দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। কীৰ্তনত লিখিছে কি সুন্দৰভাৱে, কি সুন্দৰভাৱে লিখিছে, হৃদয়ত আছে। কিন্তু আমি হিৰণ্যকশিপুৰ দৰে বাহিৰত বিচাৰি ফুৰিছো, আৰু হিৰণ্যকশিপুও বিচাৰি বিচাৰি নাপালে। শেষত থিৰাং কৰিলে যে মই এই সময়খিনিত ব্ৰহ্মাৰ পৰা বৰ লৈ আহোঁ, যাতে মোক কোনো বধ কৰিব নোৱাৰে। সেই বুলি এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি তেওঁ তপস্যা কৰিবৰ কাৰণে গ'ল। দেৱতাসকলৰ মাজত হাহাকাৰ লাগি গ'ল, আমি এনেয়ে নোৱাৰো হিৰণ্যকশিপুক, আৰু যদি অমৰত্ব বৰ প্ৰাপ্তি কৰি আহি যায় তেতিয়াহ'লে আমাৰ কি গতি হ'ব। লগে লগে বৃহস্পতি গুৰুৰ ওচৰত গৈ গোটেইখিনি ব্যক্ত কৰিলে, হে গুৰুদেৱ আপুনি কিবা এটা কৰক। আৰু গুৰুজনাই ক'লে চিন্তা নকৰিবা। চাওক, কথাবিলাকৰ তাত্ত্বিকতা প্ৰত্যেকটো বস্তুত আছে। স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ, তেওঁৰো এজন আধ্যাত্মিক গুৰু আছে। অযোধ্যাৰ ৰজা ৰামচন্দ্ৰ, তেওঁৰো এজন আধ্যাত্মিক গুৰু আছে। আগৰ যিমান ৰজা মহাৰাজাৰ কথা আপোনালোকে পাব, তাত একোজন আধ্যাত্মিক গুৰু থাকে। আধ্যাত্মিকতাৰ বাদে আচল তত্ত্বটো আমি বুজি নাপাওঁ, বাকীবিলাক চব ভোগৰ বস্তু। সেইকাৰণে আধ্যাত্মিকতা অবিহনে এজন মানুহ সম্পূৰ্ণ হ'বই নোৱাৰে, ই অসম্ভৱ, অসম্ভৱ। বৃহস্পতিয়ে ক'লে যে চিন্তা নকৰিবা, মই কিবা এটা উপায় উলিয়াম। হিৰণ্যকশিপুৰ যাত্ৰাৰ পথত এজোপা গছত ভাটৌ চৰাই ৰূপ ধাৰণ কৰি পৰিলে, আৰু হিৰণ্যকশিপুৱে শুনাকৈ মাত দিলে, নাৰায়ণ নাৰায়ণ। ভাটৌৱে মাত দিলে, নাৰায়ণ নাৰায়ণ নাম শুনাৰ লগে লগে হিৰণ্যকশিপুৱে কৈছে, ই কি? মোৰ যাত্ৰা পথত এই বৈৰীটোৰ শব্দ, নামৰ উচ্চাৰণ, অসম্ভৱ, মোৰ যাত্ৰা ভংগ হৈ গ'ল, মই নাযাওঁ। ঘূৰি আহিল আৰু কয়াধু পত্নীক ক'লে। পত্নীয়ে সুধিলে, স্বামী কি হ'ল? আপুনিতো গৈছিল তপস্যা কৰিবলৈ আৰু ইমান সোনকালে ঘূৰি আহিল। বোলে নকবা, মোৰ যাত্ৰা পথত আজি মই সেই বৈৰীটোৰ নাম শুনিলো। কাৰ নাম? নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰিলে কোনোবা এটা। কয়াধুৱে ভাবিলে, যিয়ে নহওক কিয় আজি মোৰ স্বামীৰ মুখত ভগৱানৰ নামটো উচ্চাৰণ হৈছে। আইগৰাকীয়ে যদি ইচ্ছা কৰে তেওঁৰ স্বামীক যেনেকুৱাই দূৰ পথেদি বা বেয়া পথেদি নযাওক কিয়, তেওঁ শুদ্ধ পথলৈ লৈ আহিব পৰাৰ ক্ৰেডিট আইসকলৰ আছে, মাত্ৰ আপোনালোকে প্ৰয়োগ কৰিব পাৰিলে হ'ল। কয়াধুৱে গম পাই গ'ল, অজানিতে হলেও আজি মোৰ স্বামীৰ মুখত নাৰায়ণ নাৰায়ণ নামটো উচ্চাৰণ হৈছে। গতিকে অকণমান ইটো সিটো কৰ্ম কৰি বাৰে বাৰে আহি পেলাই নিজৰ স্বামীক সোধে, স্বামী কি বুলি কৈছিলে আপুনি? কাৰ নাম কি শুনিছিলে? বছ দিনটোত বহুবাৰ হিৰণ্যকশিপুৱে নাৰায়ণ নাৰায়ণ কৈ থাকিলে। চাওক, ভাগৱত শাস্ত্ৰত এটা কথা ক্লিয়াৰ কৈছে, ভগৱানৰ ওচৰলৈ আপুনি নামটো কি ভাৱত লৈছে সেইটো কোনো ডাঙৰ কথা নহয়। কংসই বস্ত্ৰটো কৃষ্ণক দেখিছিল, খাদ্যত কৃষ্ণক দেখিছিল, সেৱকৰ মাজত কৃষ্ণক দেখিছিল, বেৰবিলাকত কৃষ্ণক দেখিছিল, চাৰিওফালে কৃষ্ণময়। কিন্তু বৈৰভাৱে ভয়ত, কংসই ভয়ত দেখিছিল। বৈৰভাৱে শিশু পালে, ভয়ত কংসই পালে। আপুনি যি ভাৱতে নহওক, আৰু সাধাৰণ ভাৱত বুজক, আজিকালি চবৰে মোবাইলত পাছৱৰ্ড, ধৰি লওক 1 2 3 4। আপুনি মৰমত 1 2 3 4 দবাওক আৰু ক্ৰোধত দবাওক, আপোনাৰ মোবাইল খোল খাবই।
আপুনি কি ভাৱ লৈছে কথা নাই, আপুনি 1 2 3 4টো দবালে হ'ল। আৰু যেতিয়া বহুবাৰ নাৰায়ণ নাৰায়ণ নাম যেতিয়া স্মৰণ কৰালে, সেই নিশাই তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল। আমাৰ সৃষ্টি কাৰ্যত আগবঢ়াৰ প্ৰাক মুহূৰ্তত ইমান এটা সুন্দৰ অনুষ্ঠান আমাৰ অসমীয়া সমাজত আছে। ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি এভাগ বৈকুণ্ঠৰ পৰম মংগল নাম বস্তুভাগ চৈতন্য কৰা হয় আৰু ভকতৰ মুখেদি আশীৰ্বাদ লোৱা হয়। কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয়, আজিকালি কেৱল মাত্ৰ খাদ্যৰ কাৰণে এই নাম ভাগো বাদ দিয়া হ'ল আৰু নহলে তৃতীয় দিনলৈ লৈ গ'ল। বিয়া কৰোৱাৰ পাছত তৃতীয় দিনত আপুনি খাদ্য দিছে, ভকতক নিমন্ত্ৰণ কৰিছে, শুভ কৰ্ম প্ৰথমতে আশীৰ্বাদ লওক, তাৰ পাছত আপুনি বিবাহ কাৰ্য সম্পন্ন কৰক। কিন্তু সলনি কৰি গৈ আছে। কোনো শাস্ত্ৰসন্মত বেপাৰ নহয় এইবিলাক, মাত্ৰ নিজৰ নিজৰ তৃপ্তিৰ কাৰণে, নিজৰ নিজৰ সুবিধাৰ কাৰণে আমি সলনি কৰি গৈ আছো। যি কি নহওক, আৰু তাৰ পাছত সেই নিশাই তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল। কয়াধুৰ গৰ্ভত স্থিত হ'ল এটি পৰম বৈষ্ণৱ। হিৰণ্যকশিপু তপস্যাৰ কাৰণে গুচি গ'ল। দেৱতাসকলে গম পালে যে হিৰণ্যকশিপু তপস্যাত গৈছে, লগে লগে আক্ৰমণ কৰিলে অসুৰৰ ৰাজ্য আৰু অসুৰক পৰাজিত কৰিলে। কয়াধুক বন্দী কৰি লৈ গ'ল। বাটত নাৰদে পালে, নাৰায়ণ নাৰায়ণ, দেৱৰাজ ইন্দ্ৰ, ইয়াক কি কৰিলা তুমি? এগৰাকী নাৰীক এনেকৈ বন্দী কৰি আনিছা। শাস্ত্ৰত কৈছে যত্ৰ নাৰীয়স্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে, আৰু তুমি নিজেই নাৰীক এনেকৈ বন্দী বনাই আনিছা। ইন্দ্ৰই ক'লে যে হে দেৱৰ্ষি নাৰদ, আইগৰাকীৰ প্ৰতি মোৰ মনত কোনো বেয়া ভাৱ নাই, কিন্তু এওঁৰ গৰ্ভত এটি অসুৰ সন্তান লালিত পালিত হৈ আছে। মই এই সন্তানটো প্ৰসৱ হোৱাৰ লগে লগে সন্তানটোক বধ কৰি পেলাই আইগৰাকীক মোকলাই দিম। নাৰদে ক'লে অসম্ভৱ, কয়াধুৰ গৰ্ভত পৰম বৈষ্ণৱে স্থিত হৈছে, তুমি তেওঁক বধ কৰিব নোৱাৰা, সেইটো আশা বাদ দিয়া, আইগৰাকীক মোৰ লগত যাব দিয়া। আৰু নাৰদে লগত লৈ গ'ল। আইগৰাকীৰ গৰ্ভত সন্তানটো থাকোতেই নাৰদৰ মুখেদি ভাগৱত ধৰ্ম শ্ৰৱণ কৰিলে। ইয়াৰ পৰা আমি কি বুজো? গৰ্ভৱতী আইসকলে এই 10 মাহ 10 দিন তেওঁলোকৰ দিনচৰ্যা বা দিনৰ কেনেকৈ কটাইছে দৈনন্দিন জীৱন, তাৰ ওপৰত নিৰ্ভৰ কৰিছে আপোনাৰ গৰ্ভত লালিত পালিত হৈ থকা সন্তান। আপোনাৰ খাদ্য অভ্যাস কেনেকুৱা, আপুনি 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান আহৰণ কৰিছে, প্ৰতিটো বস্তু মাতৃগৰাকীৰ নাৰীডালৰ দ্বাৰা গৈ এই সন্তানটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আছে। ইয়াৰ উদাহৰণ আপোনালোকে অভিমন্যুক পাব, প্ৰহ্লাদক পাইছে। ইয়াৰ উদাহৰণ অষ্টাবক্ৰ বুলি এজন মুনি, জনকৰ যিজন আধ্যাত্মিক গুৰু, সেইজনক পাব। শাস্ত্ৰত বহুত আছে, খালি আমি মাত্ৰ ল'ব লাগে। প্ৰহ্লাদ গৰ্ভত থাকোতে তেওঁ ভাগৱত ধৰ্মৰ বিষয়ে শুনিলে, আৰু যেতিয়া হিৰণ্যকশিপু তপস্যা কৰি আহিল, তাৰ পাছত পুনৰ দেৱতাসকলক হেৰুৱালে, কয়াধুক আনিলে, প্ৰহ্লাদৰ জন্ম হ'ল। প্ৰহ্লাদ 5 বছৰ হোৱাৰ লগে লগেই শুক্ৰাচাৰ্যৰ পিতেক খণ্ড আৰু অমৰ্ক, দুইটাকে একেলগে খণ্ডামৰ্ক বুলি কয়, এই খণ্ডামৰ্কৰ টোলত শিক্ষা দানৰ কাৰণে পঠালে। আৰু সেই শিক্ষা লৈ থকা অৱস্থাৰ কথা এয়া লিখিছে, গুৰুটোলত থাকোতে কি হয় সেইকাৰণে লিখিছে, শুনা পাছে যেন ভৈল, শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল। ক্লাছত, শ্ৰেণীকোঠাত যেতিয়া পাঠ দান কৰি থাকে, তাৰ মাজতে যেতিয়া খণ্ডামৰ্কই ঘৰু আহি কিবা কামত অকণমান আঁতৰ হৈ যায়, সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত। সেই সময়কণত প্ৰহ্লাদে দৈত্য শিশুসকলক গোটাই লয় আৰু ভাগৱত ধৰ্মৰ বিষয়ে কয়। কি কয়? দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতিকা চৰয়, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ, দুৰ্লভ মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱম অৰ্থদম। 7:6-1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে প্ৰহ্লাদে, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়। প্ৰথম কথা কৈছে, এতিয়াৰ পৰা আহি গ'ল মূল তত্ত্বৰ কথা। 1 নম্বৰ কথা ইয়াত প্ৰহ্লাদে প্ৰথমে ক'লে, মানুহৰ জন্মটো দুৰ্লভ।
84 লাখ যোনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তরে হয়ে মহাভাগ নর শরীরক জীবে তেবে পাবে লাগ। কি এই 84 লাখ? 20 লাখ সব স্থাवर জানো, 9 লাখ জলচর সব মানো, 11 লাখ কুর্ম কবি গাवे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूं मानुष तन पावे। 20 लाख স্থাवर মানে গছ গছনি প্ৰজাতি, জীৱই মানুহৰ জুনি পোৱাৰ প্ৰাক মুহূৰ্তত 20 লাখ গছ গছনি প্ৰজাতি ভ্ৰমণ কৰিবলগীয়া হয়। 9 লাখ জলত থকা প্ৰাণীৰ প্ৰজাতি, 29 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40, 10 লাখ চৰাই চিৰিকটিৰ প্ৰজাতি, 40 10 50, 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি, 80 লাখ 4 লাখ বান্দৰৰ প্ৰজাতি, সৰ্বমুঠ 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এটো শৰীৰ পাইছো। প্ৰহ্লাদে কৈছে এই ইমান দুৰ্লভ শৰীৰটো পায় যদি বুদ্ধিমন্ত হয় তেতিয়াহলে কি কৰে, কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। কুমাৰ কালৰ পৰাই তেতিয়া তেওঁ ভক্তিক ধৰিব যদি বুদ্ধিমন্ত হয়। কিয়? ভক্তি কৰিলে কি হ'ব? আৰু বুজি লওক ভক্তি মানেনো কি, কি কৰিব লাগে? ভক্তি মানে কি? আমাক যে কৈ আছে যে ভক্তি ভক্তি ভকতি, তাৰ মানে কি? নাৰদে দিছে ভক্তিৰ সংজ্ঞা। ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। ভাল পাব লাগিব। কিয়? ভাল পালে কি হ'ব? আপুনি যাক ভাল পায় 24 ঘণ্টাত বেছিভাগ সময় এই বস্তু বা ব্যক্তিটোৰ কথা আপোনাৰ মনলৈ আহি থাকে। যাক আপুনি ভাল পায়, আপোনাৰ ভাল পোৱা জনৰ কথা, ই বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে, তেওঁলোকৰ কথা 24 ঘণ্টাত বেছিভাগ সময় আমাৰ মনলৈ আহি থাকে। আৰু শাস্ত্ৰত কৈছে, গীতাত অৰ্জুনক কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তই তোৰ কৰ্তব্য কৰ্ম কৰি যা। তোৰ মন আৰু বুদ্ধি মোক অৰ্পণ কৰ, এনেকৈ তই মোক পাবি। তাৰ মানে প্ৰতিটো মুহূৰ্তত আমি স্মৰণ কৰিব লাগিব। এতিয়া স্মৰণ কৰিবলৈ কি কৰিব লাগিব? কেতিয়া স্মৰণ হ'ব? আপোনাৰ মোৰ মনলৈ বেছিকৈ কাৰ কথা আহে? যাক আমি ভাল পাওঁ। বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। কোনোবা এটা নতুনকৈ ঘৰ বনাইছে, ঘৰটোৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় ঘৰটোৰ কথা আহি থাকিব। কোনোবা এখন গাড়ী লৈছে, গাড়ীখনৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় গাড়ীৰ কথা মনলৈ আহিব। কোনোবাই বিয়া কৰাই আনিছে, পতিৰ পত্নীৰ কথা, পত্নীৰ পতিৰ কথা, যাক ভাল পাওঁ তাৰ কথা মনলৈ আহে। আমি বস্তু আৰু ব্যক্তিক ভাল পাওঁ, সেইকাৰণে বস্তু বা ব্যক্তিৰ কথাৰে আমাৰ দিনটোৰ 24 ঘণ্টা স্মৰণত ঘূৰি আছে। কিন্তু কৃষ্ণক কিয় ভাল পাওঁ? কৃষ্ণই আমাক কিটো দিছে? ভাল পাবলৈ কিবা এটা দিব লাগিব। ঘৰটোৱে আপোনাক সুখ দিছে, ঘৰটোক ভাল পাইছে। গাড়ীখনে আপোনাক আনন্দ দিছে, গাড়ীখন ভাল পাইছে। পত্নীৰ পৰা সুখ পাইছে, পত্নীক ভাল পাইছে। পত্নীয়ে স্বামীৰ পৰা সুখ পাইছে, স্বামীক ভাল পাইছে। ভগৱানে কিটো দিছে? কৃষ্ণই দিছে কি? কিয় ভাল পাওঁ? আমি যিখন পৃথিৱীত থিয় হৈ আছো, এই পৃথিৱী ভগৱান কৃষ্ণই দিছে। আমি যি বায়ু সেৱন কৰিছো, এই বায়ু ভগৱান কৃষ্ণই দিছে। পিয়াহত আতুৰ হৈ যি পানী আমি সেৱন কৰিছো, এই পানী ভগৱান কৃষ্ণই দিছে। য'ত আমি ৰন্ধন কৰোঁ, অগ্নি, এই অগ্নি ভগৱান কৃষ্ণই দিছে। যিখন মুক্ত আকাশৰ তলত আমি থিয় হৈ আছো, এইখন ভগৱান কৃষ্ণই দিছে। আৰু ইয়াতকৈও ডাঙৰ কথা হৈছে, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক
পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন, আপোনাক মোক সচেতন যোনে কৰি ৰাখিছে সেইজন হৈছে কৃষ্ণ। সেইজনক যদি আমি ভাল নাপাওঁ, যিজনৰ অবিহনে আমাৰ অস্তিত্ব নাই, অকণমান সময় যদি নাক আৰু মুখ বন্ধ কৰি দিয়ে আমি ধৰ ফৰাবলৈ ধৰিম। কভিডৰ সময়ত অক্সিজেনৰ চিলিণ্ডাৰ কম হোৱাৰ কাৰণে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল, কেৱল অক্সিজেন নোহোৱাৰ কাৰণে। আমাৰ যদি নাক মুখ বন্ধ কৰি দিয়ে অলপ সময়ৰ ভিতৰতে শেষ, আৰু আমি ফ্ৰী পাই আছো। দিছে কোনে? ভগৱানে। তথাপিও তেওঁক ভাল পাবলৈ শিকা নাই, তথাপিও তেওঁৰ প্ৰতি আমাৰ প্ৰেম নাই। এবাৰতো ভাল পাবলৈ শিকক, আৰু যদি ভাল পায় আপোনাক কোনেও ক'ব নালাগে ভগৱানৰ কথা স্মৰণ কৰ, অহৰহ হাঁহি থাকিব, আপোনাৰ প্ৰেমিক হৈ যাব, যেনেকৈ গোপীসকল কৃষ্ণৰ প্ৰেমত বলীয়া হৈ আছে। সেইকাৰণে ইয়াত কৈছে, যিজন অতি বুদ্ধিমন্ত হ'ব তেওঁ কুমাৰ কালৰ পৰা ভক্তিক আচৰণ কৰিব। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। যদিও ভাগৱত ধৰ্ম বা আমাৰ গুৰুজনাই প্ৰৱৰ্তন কৰা এক শৰণ হৰিনাম ধৰ্ম, আমি মুক্তিকো বাঞ্ছা কৰাৰ কথা কোৱা নাই। ভাগৱতৰ দ্বিতীয় শ্লোকটোতেই উচ্চাৰণ কৰিছে ধৰ্ম প্ৰৌজিত কেইতৱ, কেইতৱ ধৰ্ম বাদ দিয়াৰ কথা কৈছে। কেইতৱ মানে এই ধৰ্ম, 4 পুৰুষাৰ্থ মুখ্য। এই ধৰ্মৰ প্ৰতিও যাৰ ইচ্ছা নাই, মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নম। যাৰ মুক্তিৰ প্ৰতিও ইচ্ছা নাই, কিন্তু তথাপিতো ঈশ্বৰমুখী হোৱা বুলি আমি যদি ধৰি লওঁ, ঈশ্বৰমুখী হ'বৰ কাৰণে মানুহৰ শৰীৰটোৱে কেৱল আৰু কেৱল ইয়াৰ কাৰণে অধিকাৰী, বাকী কোনো যোনিত আমি 4 পুৰুষাৰ্থ সাধন কৰিব নোৱাৰো। মনুষ্য শৰীৰতহে পাতিছে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক যাৰ ইচ্ছা তৰিবাক। 4 পুৰুষাৰ্থৰ ক্ৰমটো চাওক, প্ৰথমতে দিছে ধৰ্ম, তাৰ পাছত আহিছে অৰ্থ, তাৰ পাছত আহিছে কাম, তাৰ পাছত আহিছে মুখ্য। কিন্তু অতি পৰিতাপৰ বিষয়, আমি ধৰ্মটো বাদ দি থৈছো, মুখ্যৰ কথাও বাদ দি থৈছো, এই মাজৰ দুটাত লাগি আছো। আমাক কেৱল টকা পইচা লাগে, অৰ্থ, আৰু তাৰ বিনিময়ত আমি কাম বাসনা পূৰণ কৰিব বিচাৰিছো। আশা পাশা সতেৰ বদ্ধ কাম ক্ৰোধ পৰায়ণ, ইহন্তে কাম ভোগাৰ্থময় ন্যায়ন অৰ্থ সঞ্চয়ান। অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব। মনুষ্য জন্ম পাইছো, আৰম্ভ কৰিবলৈ দিছে ধৰ্মৰ দ্বাৰা। ধৰ্মৰ সংজ্ঞাটোৱে আমাৰ ক্লিয়াৰ নহয়। আমি ধৰ্ম বুলি কোৱাৰ লগে লগে ই হিন্দু ধৰ্ম, ই মুছলমান ধৰ্ম, ই শিখ ধৰ্ম, ই কিবা ধৰ্ম, ধৰ্ম মানে এয়া ধৰ্ম নহয়। এইবিলাক হৈছে একো একোটা সম্প্ৰদায়, ঈশ্বৰ উপাসনা কৰাৰ একো একোটা মাৰ্গৰ ওপৰত ভিত্তি কৰি একো একোটা সম্প্ৰদায় হৈছে। এইটো ধৰ্ম নহয়। ধৰ্ম হৈছে আমি যাক ধাৰণ কৰি ৰাখিছো। জুই নিজৰ ধৰ্ম হৈছে জুইয়ে তাপ দিয়ে, প্ৰকাশ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিয়ে, এইটো জুই ধৰ্ম। চেনীৰ ধৰ্ম হৈছে মিঠাপন, চেনীৰ ধৰ্ম হৈছে মিঠাপন। যদি জুইয়ে নিজৰ ধৰ্মটো বাদ দিয়ে, জুইৰ অস্তিত্ব শেষ। চেনীয়ে যদি মিঠাপন বাদ দিয়ে, চেনীৰ অস্তিত্ব শেষ। এতিয়া মানুহৰ ধৰ্ম কি হ'ব? মনুস্মৃতিত ধৰ্মৰ 10টা লক্ষণ দিছে। ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণ। 10টা ধৰ্মৰ লক্ষণ দিছে। প্ৰথমটোতে কৈছে ধৃতি, আপুনি কি ধাৰণ কৰি আছে এইটোৱে আপোনাৰ ধৰ্ম। মই ভাৰতীয়, মই অসমীয়া, মই উজনিৰ, মই নামনিৰ, মই কেওট, মই কলিতা, মই আহোম, মই ব্ৰাহ্মণ, মই সুধীৰ, আপুনি কি ধাৰণ কৰি আছে? আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এটা ল'ৰাই যদি সৰু কালিতে ধাৰণ কৰি ল'লে যে মই এজনী ছোৱালী, আৰু যদি আচৰণ, চলা ফিৰা, কথা বতৰা, আচাৰ ব্যৱহাৰ ছোৱালীৰ নিচিনাকে যদি কৰা আৰম্ভ কৰি দিলে, ছোৱালীৰ দৰে যদি সব চলা ফিৰা আৰম্ভ কৰিলে, আচাৰ ব্যৱহাৰ সব ছোৱালীৰ দৰে যদি আৰম্ভ কৰিলে, মনত যদি ধাৰণাটো ধৰি ল'লে যে মই ছোৱালী, মই ছোৱালী, মই ছোৱালী, আপোনালোকে জানি আচৰিত হ'ব, এইখন দেশত
ডাঙৰ হৈ লিংগ পৰিৱৰ্তন কৰি ল'ৰা ছোৱালী হৈ গৈছে। কিয়? ধাৰণ কৰি ৰাখিছে, পুহি ৰাখিছে সেইটো। আমি শৰীৰটোকে মই বুলি ধাৰণ কৰি আছো আৰু শৰীৰৰ লগত সম্বন্ধিত এই যত যিমান আছে সেইটোৱে মোৰ ধৰ্ম বুলি ভাবি আছো। আৰু গুৰুজনাৰ ধৰ্ম ইয়াতকে বহুত ওপৰত। তেওঁ কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। বিষ্ণুময় চোৱাচোন চবকে, আত্মাৰূপে দৰ্শন কৰা। আনকি উদ্ধৱক কোৱাৰ চলেৰে ভগৱান কৃষ্ণই কৈছে সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাবে, কায় বাক্য মনে অভ্যাসী বা এহি ভাবে। কেতিয়ালৈকে? যেতিয়ালৈকে কুকুৰৰ শৃগালৰ গৰ্দভৰো আত্মাৰাম আমি দৰ্শন কৰিব নোৱাৰো। কি সুন্দৰ! কিন্তু নাই, আমি ধাৰণ কৰি ৰাখিছো মই উজনিৰ, মই নামনিৰ, মোৰ এইখন গাঁৱৰ অমুকৰ, বেলেগ বেলেগ ধৰণৰ আমি ধৰ্ম বনাই ললো। ক্ষমা দ্বিতীয় ধৰ্মৰ লক্ষণ। যদি আপুনি কাৰোবাক ক্ষমা কৰিবলগীয়া আছে, ক্ষমা কৰি দিয়ক, একদম পলম নকৰিব। কাৰো প্ৰতি দ্বেষ ৰখাৰ কোনো প্ৰশ্নই নাই। যদি কাৰোবাক ক্ষমা কৰি দিব পাৰে ক্ষমা কৰি দিয়ক। কাৰোবাৰ ওচৰত যদি ক্ষমা বিচাৰিবলগীয়া আছে, অনতি পলমে গৈ ক্ষমা বিচাৰক, মোৰ ভুল হৈ গল, মোক ক্ষমা কৰক। ধৃতি, ক্ষমা, দম। এই 10টা লক্ষণত 2টা বস্তু দিছে দমনৰ ওপৰত। এটা দিছে দম, এটা দিছে ইন্দ্ৰিয় নিগ্ৰহ। সাধাৰণতে দম ইন্দ্ৰিয়ৰ দমন বুজায়, কিন্তু ইয়াত ইন্দ্ৰিয় নিগ্ৰহ বেলেগে দিয়াৰ কাৰণে এই দমটোৱে মনৰ ওপৰত কণ্ট্ৰল বুজাইছে। মনৰ ওপৰত সংযম, ইন্দ্ৰিয়ৰ দমন। ধৃতি, ক্ষমা, দম, অষ্টেয়, বেলেগৰ বস্তু চুৰ কৰি ননা। শৌচম, পবিত্ৰতা। ধৰ্মৰ এটা লক্ষণ হৈছে পবিত্ৰতা। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতাৰ কথা কৈছে। এটা হৈছে বাহ্যিক আৰু এটা হৈছে ভাৱৰ শুদ্ধতা। বাহ্যিক শুদ্ধতাত আমি গুৰুত্ব দিছো। আমি ভকত, একেখন ধৰ্মধ্বজৰ তলত আছো, কিন্তু ভাৱত শুদ্ধতা আছে নে নাই? ইজনে সিজনক লেং মাৰিবলৈ বিচাৰি আছো নে নাই? এজন মোতকে ওপৰত উঠিব বিচাৰিছে, ইয়াক ভৰিত ধৰা, উলিয়াই দিয়া, ইয়াক টানা, কিবা এটা লগোৱা ইয়াৰ ওপৰত। কিয়? কি ভাৱ শুদ্ধ হৈছে আমাৰ? আৰু গুৰুজনাই কৃষ্ণ সংস্কৃতি কি সুন্দৰ 2টা ভাগ কৰি দেখুৱাইছে, বাহ্যিক সংস্কৃতি আৰু আভ্যন্তৰীণ। আৰু সুন্দৰভাৱে আমাক আভ্যন্তৰীণৰ শুদ্ধতাৰ কাৰণেই শ্ৰৱণ কীৰ্তন দি গৈছে। কি সুন্দৰ গুৰুজনাৰ ধৰ্ম, আৰু আমি কি কৰি আছো? আমাৰ মনত পবিত্ৰতা নাই, পবিত্ৰতা নাই। আমি ইজনে সিজনক কেনেকৈ নিচ দেখুৱাব পাৰো, কেনেকৈ টানিব পাৰো, কোনোবা এজন যদি অকণমান ওপৰলৈ উঠিছে ভৰিত ধৰি কেনেকৈ টানিব পাৰো। এখন ট্ৰেইনৰ 3টা বগীত, গুডছ ট্ৰেইন বিলাক, আগতে মালগাড়ী বুলি যে কয়, ভেকুলী ছাপ্লাই দিছে শ্বিলঙলৈ। 2টা বগী সম্পূৰ্ণ ফুল, তাত দুৱাৰ আছে বন্ধ কৰা। এটা বগী খোলা, আগতে কয়লাবিলাক নিয়ে ওপৰত, এনেকুৱা কাঠৰ লগ বিলাকো যায়, ওপেন খোলা আছে, তাত ভেকুলী ভৰোৱা আছে। কিছু দূৰ যোৱাৰ পাছত ৰেলৱে ইন্সপেক্টৰ এজনে চেক কৰি দেখিলে যে আৰে এইটো বৰ ডাঙৰ কথা, 3টা বগীত ভেকুলী পঠিয়াইছে হয়, 2টা বগীটো সম্পূৰ্ণৰূপে দুৱাৰ বন্ধ, ইয়াৰ পৰা ভেকুলী পলাব এটাও নোৱাৰে। কিন্তু এটা খোলা বগীত পঠাইছে যে, ইয়াৰ পৰাতো জপিয়াই জপিয়াই চব ওলাব। এইটো চাইনা নাপাবগৈ দেখোন। লগে লগে ফোনাফোনি কৰিলে, এইটো কোনে কৰিছে এনেকুৱা কাম? আৰু তাৰ পাছত উত্তৰ পালে যে চিন্তা কৰিবলগীয়া একো নাই, এই ভেকুলীখিনি অসমৰ। অসমৰ ভেকুলীত এনেকুৱা কি আছে বিশেষত্ব? বোলে অসমৰ ভেকুলী এটাই বিশেষত্ব আছে, এটা যদি ওপৰত উঠিব বিচাৰে 2টাই ভৰিত ধৰি তললৈ নমাব, এটাও গতিকে ওপৰলৈ জাপ মাৰিব নোৱাৰে। যদি কোনোবা ওপৰলৈ উঠিব বিচাৰে বাকী 2টাই লগে লগে ধৰি তললৈ নমাই দিব। বোলে চিন্তা কৰিবলগীয়া নাই, যাবলৈ দিয়া, গ্ৰীণ চিগনেল। আমাৰ পবিত্ৰতা তেনেকুৱা, আমি উঠিবলৈ নিদিওঁ কাকো। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। ভাৱ শুদ্ধতাত গুৰুত্ব দিওঁ। এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে, এটা সুন্দৰ অনুষ্ঠান গঢ়িবৰ কাৰণে, এটা সুন্দৰ অনুষ্ঠান আগবঢ়াই নিবৰ কাৰণে আমাৰ ভাৱৰ শুদ্ধতা লাগে, মনৰ শুদ্ধতা লাগে। আৰু তাৰ কাৰণে এনে অনুষ্ঠান। যদি ভাৱতে শুদ্ধতাত গুৰুত্ব নিদিওঁ, কেৱল বাহ্যিকতাত যদি আমি লাগি থাকো, তেতিয়াহ'লে নহ'ব। শৌচাংশ, শৌচ, ইন্দ্ৰিয় নিগ্ৰহ,
কাক ধ্যান কৰোঁ? আমাৰ ধ্যানৰ কেন্দ্ৰবিন্দু কি? বিদ্যা কেনেকুৱা আমাৰ? আজিকালি ছ'চিয়েল মিডিয়াত বিভিন্নজনে শাস্ত্ৰৰ উদ্ধৃতি দিয়ে আৰু কয় যে অমুকত এনেকৈ লিখা আছে, অমুকত এনেকৈ লিখা আছে। আৰে লিখাটো আছে, শাস্ত্ৰত বিদগ্ধ মহাপুৰুষ মাধৱদেৱো আছিল। এইবিলাক কথা নজনা কথা নহয়। মহাপুৰুষ মাধৱদেৱো শাস্ত্ৰত বিদগ্ধ আছিল, কিন্তু তেওঁ মাকৰ নৰিয়াত পৰোতে পাঠা ছাগলী আগবঢ়াইছিল আৰু দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, হে দেৱী মা, মোৰ মাক ঠিক কৰাই দিয়া, পাঠা ছাগলী এযোৰ মই দিম। আৰু ঘৰলৈ আহি যেতিয়া গম পালে, আপোনালোকে সকলো জানে, ভনী জোৱাই ৰামদাসৰ ওচৰত মাকক থৈ গৈছিল। গম পোৱাৰ পাছত তেওঁ তেতিয়া ভনী জোৱাইকক পইচা দিছে যে পাঠা ছাগলী এযোৰ আনি দে। ৰামদাসে যিহেতুকে গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মত শৰণাগতি হৈছে, তেওঁ নুশুনাৰ ভাও ধৰি ইফাল সিফাল কৰি আছে। শাৰদীয় পূজা আহি গ'ল, ওচৰ চাপিল। মাধৱ পুৰুষৰ খং উঠিল আৰু ক'লে, হোকৰা কুচিয়াৰ বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? আৰু সেইদিনা ৰামদাসৰ খং উঠি ক'লে, আমাৰ আগত দেখাও হ বৰ চোট, শংকৰক লগ পাইলে হৈবি লোটসোট। মোৰ ওচৰততো ফুটানি দেখাইছ, গুৰুজনাক লগ পালে তোৰ হাৱা পানী উলিয়াই দিব। কোন গুৰু? বোলে শংকৰদেৱ। মোক লৈ বল, শাস্ত্ৰটো ময়ো জানো। আৰু লৈ গ'ল। পিছদিনা তৰ্ক হ'ল, আপোনালোকে সকলো জানে। কিন্তু যেতিয়াই গুৰুজনাই ভাগৱতৰ শ্লোক ভাগ উচ্চাৰণ কৰিলে, আবেলি সময়ত গৈ দিনটো বিভিন্ন তৰ্কাতৰ্কি চলি আছে, শাস্ত্ৰৰ উদ্ধৃতি, কোনো মনত দ্বেষ ভাৱ নাই। শেষত গৈ গুৰুজনাই ভাগৱতৰ এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক ভাগৱত। বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। লগে লগে মহাপুৰুষ মাধৱদেৱ দীঘল দি পৰিল। শাস্ত্ৰজ্ঞ আছিল। কোনবিলাক শাস্ত্ৰ? আগম শাস্ত্ৰ, তান্ত্ৰিক শাস্ত্ৰ। আৰু গুৰুজনাই নিগম শাস্ত্ৰ মহাভাগৱতৰ পৰা উদ্ধৃতি দিছে। গতিকে অকল শাস্ত্ৰ জানিলেই নহব, আপোনাৰ বিদ্যা কেনেকুৱা তাৰ ওপৰত কথা আহিছে। সত্যম, সততাত আছোনে নাই? কিবা এটা পাবৰ কাৰণে আপুনি অসতৰ আশ্ৰয় লৈছে নেকি? কিবা এটাৰ লোভত কৰি আপুনি যদি অসতাৰ আশ্ৰয় লৈছে, অসতৰ যদি আশ্ৰয় লৈছে, তেতিয়াহ'লে আপোনাৰ দ্বাৰা কোনো ধৰ্ম হোৱা নাই। কাৰণ ধৰ্ম মানে সত্য। অক্ৰোধ, ক্ৰোধৰ ওপৰত সংযম কৰিব পাৰিছোনে নাই? এই 10টা লক্ষণ সকলো সম্প্ৰদায়ৰ কাৰণে প্ৰযোজ্য মানুহৰ ধৰ্ম। যদি আমি সততাত থাকি যদি অৰ্থ অৰ্জন কৰিছো, তেতিয়াহ'লে কোনো ক'বলগীয়া নাই। কোনে কৈছে ভকত ধনী হ'ব নোৱাৰে? কোনে কয়? আপুনি কোটি টকা ঘটক, কোনো কথা নাই। ভকত দুখীয়া হ'ব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি? ক'তো নাই। কোটি কোটি টকা ঘটক, কিন্তু পাহৰি নাযাব যে মই সততাত থাকিম। যিহেতু মই ধৰ্ম কৰিছো, গতিকে সত্যত থাকি পেলাই আপুনি ধন ঘটক। আৰু সেই ধৰ্মৰ মাজেৰে যদি অৰ্থ উপাৰ্জন কৰিছে, এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক, কোনো বাধা নিদিয়ে। কোনবিলাক কামনা? শাস্ত্ৰসন্মত। শাস্ত্ৰসন্মত যিবিলাক কামনা, ধৰ্মৰ অবিৰুদ্ধ কামনা ভগৱান কৃষ্ণই কৈছে মই ধৰ্মৰ অবিৰুদ্ধ। তাৰ মানে শাস্ত্ৰসন্মত কামনা যদি আছে, তেতিয়াহ'লে তাত কোনো কথা নাই, আপুনি কৰক। সংসাৰ চলাই নিবৰ কাৰণে বহুতো বস্তুৰ প্ৰয়োজন হয়, আপুনি লওক। ক'ৰ পৰা ল'ব? যিটো সততাৰ মাজেৰে অৰ্থ উপাৰ্জন কৰিছে, এই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক। আৰু তেতিয়া এই কৰ্মকেইটা কৰি প্ৰভু ভগৱন্তৰ নাম যদি আপুনি স্মৰণ কৰি থাকিলে, মুক্তি আপুনি বিচাৰিব নালাগে। যিটো জনে ফুৰে মাধৱৰ নাম ধৰি, পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি, মূৰ্তিমন্ত হুয়া 5 প্ৰকাৰৰ মুকুতি, মুকু লৈও বাপ বুলি কৰন্ত কাকুতি। নিজে নিজে আহিব। গতিকে ইয়াত কৈছে বৰ সুন্দৰভাৱে, মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰক, যাৰ ইচ্ছা তৰিবাক। যোনে মানুহৰ জন্ম সফল কৰিব বিচাৰিলে,
মহাপুৰুষ মাধৱদেৱে সুন্দৰ ফৰ্মুলা দিছে ঘোষাত। মানৱী জনম সফল কৰাৰ ফৰ্মুলা মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, হৰি চৰণে শৰণ লৈ